নমস্কাৰ। মই আজি পুনৰ সামাজিক মাধ্যমৰ যোগেদি এটি PMY আৰবান আৰু মাষ্টাৰ প্লেন 2045 মিছন ডিব্ৰুগড় এই সম্পৰ্কত এটি বাৰ্তা ৰাজ্যৰ জ্ঞাতাৰ্থে স্পষ্টীকৰণ এটা দিবৰ কাৰণে আহিছোঁ যে মাষ্টাৰ প্লেনখন আচলতে ইয়াৰ প্ৰপ'জ যিখন মাষ্টাৰ প্লেন টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে বনায়। অসমত যিমান মাষ্টাৰ প্লেন হৈ আছে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে প্ৰপ'জ কৰে আৰু গভৰ্ণমেণ্টৰ ঘৰত জমা দিয়ে আৰু সেইবিলাক এৱাৰনেছ মিটিং হয় আৰু ইয়াৰ ষ্টেক হোল্ডাৰসকলৰ লগত মিটিং হয়। তাৰপাছতে এইখিনি হোৱাৰ পাছত মাষ্টাৰ প্লেনখন গৃহীত হয়। গৃহীত হোৱাৰ পাছত গভৰ্ণমেণ্টে এখন নটিফিকেশ্যন যিখিনি পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল বা যিখিনি গাঁও অন্তৰ্ভুক্ত হ'ল, যিখিনি বনাঞ্চল অন্তৰ্ভুক্ত হ'ল, সকলোখিনিক এটা নটিফাই কৰি কিনে গভৰ্ণমেণ্টে গেজেট নটিফিকেশ্যন দি দিয়ে। এই নটিফিকেশ্যন হৈ যোৱাৰ পাছত ডেভেলপমেণ্ট অথৰিটিক এক্সিকিউটিং কৰিবৰ কাৰণে, ইমপ্লিমেশ্যন কৰিবৰ কাৰণে দায়িত্ব দিয়ে। আৰু আমি তেনেধৰণে অৰ্থাৎ উন্নয়ন প্ৰাধিকৰণৰ যোগেদি আমি মাষ্টাৰ প্লেন এখন ব্যৱহাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ, ৰাইজৰ সহযোগিতা বিচাৰোঁ। আৰু বিশেষভাৱে এটা কথা, এই PMY আৰবান 2ত এটা কথা আচলতে সামাজিক মাধ্যমত বিভিন্ন কথা ওলাই আছে, হয় জানিয়ে হয় নে নাজানিয়ে হয় বা বিষয়টো অৱগত হৈছে নাই হোৱা মই নাজানো। কিন্তু যে মাষ্টাৰ প্লেনখন আমাৰ ডিব্ৰুগড় মাষ্টাৰ প্লেনখন পূৰ্বতে আছিলে আমাৰ 71 স্কোৱাৰ বৰ্গ কিলোমিটাৰ। তাতে 5টা পঞ্চায়ত আছিল। 5টা পঞ্চায়তত প্ৰায় আপোনাৰ ৰাজাভেটা, বৰপথাৰ, চিৰিংনানিজান, মানকটা আৰু শিলধাৰী, তাতে এই ডিব্ৰুগড় এখন মাষ্টাৰ প্লেনৰ 5টা গাঁও পঞ্চায়ত এটা সোমাই আছিল। আৰু সেই গাঁও পঞ্চায়তত তেতিয়া আমি PMY ঘৰ দিব লাগে, এটা নগৰ অঞ্চলৰ অৰ্থাৎ PMY আৰবান দিব লাগে। তেতিয়া আমি 2019 চনত এখন নটিফিকেশ্যন এইটো অৰ্ডাৰ বাই দা গভৰ্ণৰ যোগেদি এটা অৰ্ডাৰ পাছ কৰি দিছিলে আৰু তাত লিখি দিছিলে যে গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু নটিফাইড দ্য ফ্ল'য়িং ডেভেলপমেণ্ট অথৰিটি এৰিয়াজ আৰ কভাৰ্ড আণ্ডাৰ দিছ স্কিম প্ৰধানমন্ত্ৰী আৱাস যোজনা হাউচিং ফৰ অল আৰবান আছাম। ইয়াতে জিলাবিলাক দি দিছে, বিশ্বনাথ চাৰিআলি, বৰপেটা, বঙাইগাঁও, দেৰগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, এনেধৰণে জিলাবিলাকক নটিফাই কৰি দিছে যে এইখিনি অঞ্চলত যদি ডেভেলপমেণ্ট অথৰিটি অঞ্চলৰ পঞ্চায়তো সোমাই আছে তেখেতসকলে PMY আৰবান ব্যৱহাৰ কৰিব। আৰু সেই উদ্দেশ্যে আমি প্ৰায় 3000তকৈ অধিক লোকক আমি DPR বনালোঁ। তাতে কোনোবাই ঘৰ সম্পন্ন কৰিলে, কোনোবাই ছেকেণ্ড ইনষ্টলমেণ্ট পাইছে, তেনেধৰণে পাই আছে। আৰু এটা কথা ভাল লাগিল যে ডিব্ৰুগড় মাষ্টাৰ প্লেনখন বৰ্ধিত জনসংখ্যাৰ ওপৰত লক্ষ্য ৰাখি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে উদ্যোগত অৰ্থাৎ অৰ্মুদ আঁচনিৰ যোগেদি টাউন এণ্ড প্লেনিং কাণ্ট্ৰিৰ যোগেদি মাষ্টাৰ প্লেনখনক গোটেই অঞ্চলটোৰ মানে এফালে ব্ৰহ্মপুত্ৰ, এফালে বুঢ়ীদিহিং, এফালে মোহনবাৰী, এফালে বগীবিল, এই অঞ্চলটোত আমাৰ যেনেকৈ বানাঞ্চল আছে, ইয়াতে চেঁচা নদীখন আছে, বুঢ়ীদিহিংখন আছে, সামৰি এটা ধুনীয়া এটা লেণ্ডস্কেপ লৈ কিনে মাষ্টাৰ প্লেনখন প্ৰিপেয়াৰ কাৰণে কল্পনা কৰিলে। তেনেধৰণে মাষ্টাৰ প্লেন হ'ল। আৰু সেই মাষ্টাৰ প্লেনখন ইতিমধ্যে অসম চৰকাৰৰ যোগেদি নটিফিকেশ্যন হৈ কিনে নটিফাইড হৈ গ'ল। এতিয়া এই PMY আৰবানৰ ঘৰৰ পূৰ্বতে যেনেকৈ আমি 5টা পঞ্চায়তৰ 3000তকৈ অধিক ঘৰ দিলোঁ, এতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে আগ্ৰহ প্ৰকাশ কৰিলে যে তেখেতে বহু কোটি ইতিমধ্যে আমাৰ PMY আৰবান ঘৰ দিলেই, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ। আৰু এতিয়া আকৌ নতুনকৈ 1 কোটি দিবৰ কাৰণে অনলাইন ব্যৱস্থা কৰিলে। ৱেবছাইট এটা দিলে, যিটো ৱেবছাইটত আপুনি এপ্লাই কৰিব লাগে। তো এতিয়া নটিফাই এৰিয়াবিলাকত যিবিলাক গাঁও বা অঞ্চল আছে, ৰাইজ আছে, তেখেতসকলে কোনোবা CSC চেণ্টাৰত, কোনোবা তেখেতসকলে ঘৰৰ কম্পিউটাৰ থাকিও অনলাইন ব্যৱস্থা কৰি সম্পূৰ্ণ ঘৰখন আবেদন কৰিব পাৰিব। আৰু তেনেস্থলত ৰাইজে কথাখিনি কেনেকৈ অৱগত হ'ব? তো ৰাইজক আমি জনাব লাগিব। তো ৰাইজক আমি কেনেকৈ জনাম? তো ৰাইজৰ ওচৰলৈ গ'লোঁ, ৰাইজৰ ওচৰলৈ গৈ ৰাইজক সজাগতা সভা পাতিছোঁ, ৰাইজক জনাইছোঁ যে আপোনালোকৰ এই অঞ্চলটো আমাৰ মাষ্টাৰ প্লেন এৰিয়াৰ অন্তৰ্ভুক্ত হৈছে, আমাক টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে এখন মাষ্টাৰ প্লেন বনাই দিছে, সেইমতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে যদি প্ৰয়োজন আছে অনলাইনৰ যোগেদি, অৰুণোদয় কেন্দ্ৰৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পাছত আপোনালোকে আমাৰ যিটো উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয় আছে, তাত আমাৰ কম্পিউটাৰত আমি সেইখিনি বস্তু চাই ল'ম। যদি আহিছে আপোনালোকৰ নামবোৰ, আমি আপোনালোকক মাতিম, কাগজ পত্ৰ বিচাৰিম আৰু আপোনালোকৰ ঘৰখন কেঁচা নে, খেৰৰ নে, টিঙৰ নে আমি চাম। তাৰপিছত আমি জিঅ'টেগ কৰিম, DPR বনাই পঠিয়াম। তো এই সংক্ৰান্তত আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে মাষ্টাৰ প্লেনৰ যিটো নটিফাই এৰিয়া, ইয়াত সকলো লোকে যিসকলে যোগ্য, অৰ্থাৎ
যিসকলে পোৱাৰ যোগ্য যাৰ ঘৰ নাই, যাৰ পকা ঘৰ নাই, সকলে আবেদন কৰিব পাৰিব। ত' মই এইখিনি বিষয়ৰ মাজতে যেতিয়া এটা মানে বিতৰ্ক এটা চলি আছে সামাজিক মাধ্যমত যে এইখিনি বোলে গাঁও অঞ্চল, এইখিনি বোলে কেনেকে চহৰাঞ্চল হ'ল, এই কথাখিনি আহি আছে। তো চহৰাঞ্চল মানে চহৰৰ পৰাহে গৈ গাঁও কিছু অঞ্চল অৰ্থাৎ মানে মাষ্টাৰ প্লেনৰ অন্তৰ্ভুক্ত কৰা হয়, ডেভেলপমেণ্ট এৰিয়া কৰা হয়। সেই ডেভেলপমেণ্ট এৰিয়াখিনি ডেভেলপ কৰিবৰ কাৰণে কৰা হয়। ডেভেলপ কৰিবৰ কাৰণে গাঁও অঞ্চলকে সাঙুৰি ল'বলগীয়া হয়। তো আমি কৈছো যে এই PMY আৰবান 2